উইন্ডশিল্ড ক্লেম কৰিবৰ কাৰণে আজি আহিছে বেলেনো এখন আৰু এইটো গিয়াৰবক্সৰ কাম কৰা হ'ব আৰু এইপিনে আমাৰ ডাষ্টাৰটো ফিটিং হৈ আছে ইঞ্জিন ডেমেজ হৈ গৈছে এইটো কানেক্টিং ৰডটো ভাঙি কেনে সোমাই গৈছে এপ্ৰনৰ কাম আছে চেচিছ নতুন লগোৱা হৈছে হেল্ল' গাইজ ৱেলকাম টু ফাৰ্ষ্ট গিয়াৰ হাব তো আমাৰ ইয়াতে যে কি হৈ আছে আমি দেখা আহক যেনেকুৱা এইটো আমাৰ ইয়াতে যোৱাকালি আহিছিলে এইটো ভেনিউ উইণ্ডশিল্ড ক্লেইম কৰিবৰ কাৰণে তো এইটো যোৱাকালি আমি ৰাতি উইণ্ডশিল্ড লগাই দিছোঁ নতুন উইণ্ডশিল্ড লগা হৈছে আৰু এইটো আজি আহিছে বেলেনো এখন তো এইটোৰো ফেণ্ডাৰ আৰু কিবা কিবি ইঞ্চুৰেঞ্চ ক্লেইমত আহিছে এইটো তো এইটো কাম হৈ আছে আৰু এইপিনে আমাৰ এটা হেৰিয়াৰ আছে হেৰিয়াৰটো অট'মেটিক গিয়াৰবক্সৰ হয় তো আমাৰ এইটো গিয়াৰবক্সৰ কাম কৰা হ'ব হৈ আছে একচুৱেলি তো গোটেই চকা টকা খোলা হৈ গৈছে এতিয়া গিয়াৰবক্স খোলা হৈ আছে আৰু এইপিনে আমাৰ ডাষ্টাৰটো ফিটিং হৈ আছে যোনটো ফুল বডি পেইণ্ট হৈছিলে কিছুমান আগত কিছুমান বস্তুৰ কাৰণে এইটো ৰখি আছিলে এইটো আকৌ কেলিপাৰ পেইণ্ট হৈছে এল'উইল পেইণ্ট হৈছে আকৌ এই ক্লেডিংটো পেইণ্ট হৈছে ফুল বডি পেইণ্ট হৈছে এইটো এইখিনি কাম হৈছে আৰু এইপিনে আমাৰ এটা ফিগৰ এটা আছে যোনটো পানীত সোমাই কেনে গোটেই এইটো ইঞ্জিন ডেমেজ হৈ গৈছে এইটো গোটেই ইঞ্জিন ব্লকে ফাটি গৈছে এইপিনিৰ পৰা আপুনি চাব পাৰিব এইটো ইঞ্জিন ব্লকটো গোটেই ফাটা আছে এইটো আপোনাৰ যোনটো কানেক্টিং ৰড যোনটো আছে এইটো ভাঙি কেনে এইপিনেদি ভিতৰেদি সোমাই গৈ কেনে এইপিনে বাহিৰেদি ওলাই আহিছে তো গোটেই এইটো চাওক গোটেই পিষ্টনৰ কানেক্টিং ৰডটো বেণ্ড হৈ গৈছে ক্ৰেংক শ্বাফ্ট বেণ্ড হৈছে গোটেই ভেল্ভ বেণ্ড হৈছে এইটো কানেক্টিং ৰডটো ভাঙি কেনে সোমাই গৈছে এইপিনে তো এইটোৰো আমি বস্তুবোৰ অৰ্ডাৰ কৰিছোঁ তো এইটোৰ আহি আছে বস্তুবোৰ আৰু এইটো আমাৰ যোনটো কাৰেঞ্চ আছিলে কাৰেঞ্চৰো কাম হৈ আছে এতিয়া কাৰেঞ্চৰ আৰু এটা ৰিলিজ বেয়াৰিং লগা আছিলে সেইটো আমি অৰ্ডাৰ কৰিছোঁ সেইটো আহি আছে 1-2 দিনত আহি যাব তাৰপিছত আমি গাড়ীটো ডেলিভাৰ দিব পাৰিম আৰু বলেৰ'খনৰো আমাৰ অলমষ্ট ৰেডি হৈ গৈছে যিবোৰ বাকী আছিলে যেনেকুৱা আমাৰ ইণ্টেৰিয়ৰটো বনাব দিছিলে ইণ্টেৰিয়ৰটো আহি পাইছে এতিয়া ৰুফ লাইনিং তেনেকুৱা আৰু কিবা কিবি আছে তো সেইটো বস্তুটো আহি পাইছে আমি ফিটিং কৰি কিনে এতিয়া এইটো ডেলিভাৰ কৰিব পাৰিম তো এইখিনি কাম ইয়াতে হৈ আছে বলক আৰু সেইটো ৱৰ্কশ্বপত কি কাম আছে আমি দেখাওঁ বলক তো আমাৰ ইয়াতে যোনটো i20 আছিলে i20ৰ ভিতৰৰ পেনেলটো এতিয়া এইটো চেণ্ডিং কৰা হৈ আছে এইটো যোনটো য'ত ৱেল্ডিং কৰা আছে তাতে ভালকৈ চেণ্ডিং কৰি কিনে আমি ফাৰ্ষ্টত বডি ফিলাৰ লগাব লাগিব তাৰপিছত প্ৰাইমাৰ মাৰিব লাগিব তো এইবাৰ প্ৰচেছবোৰ হৈ আছে তাৰপিছত পেইণ্টত যাব এইটো আকৌ তো আমাৰ ইয়াতে আৰু যোনটো আলকাজাৰ আছে আলকাজাৰৰ ইয়াতে কাম আগবাঢ়িছে সেইটো আই বিমটো লগোৱা হৈছে এইপিনে আৰু এইপিনে যোনটো আমাৰ XUV 700 আছিলে এইটো ইঞ্জিনটো ডাউন দিয়া হৈছে এইটো এতিয়া ইঞ্জিনটো ডাউন দি ৰাখিছোঁ গোটেইখিনি আমি এতিয়া তাৰপিছত ভিতৰৰ এপ্ৰনৰ কাম আছে গোটেইখিনি এপ্ৰনৰ কাম আছে আৰু এইটো ৱায়াৰিঙৰ কাম আছে অলপ তো এইখিনি কাম হৈ আছে আৰু এইপিনে আমাৰ যোনটো বলেৰ' আছিলে আৰু তাৰ আগতে এইটো আমাৰ XUV 700 যোনটো আছিলে এইটোৰো বস্তুবোৰ আহি পাইছে আৰু কিছুমান বস্তু আহিব বাকী আছে অলপ কেইটামান আৰু এইপিনে ডিজায়াৰটো আমাৰ অলমষ্ট ৰেডি হৈছে বেক পেনেলটো এটা বাম্পাৰ আহিব বাকী আছে এইটো আৰু এইটো আমাৰ বলেৰ'টো এতিয়া চেচিছ যোনটো আছিলে চেচিছৰ কাম আছিলে যোনটো চেচিছ নতুন লগোৱা হৈছে তো গোটেই বডিটো উঠোৱা হৈছে এতিয়া আৰু ইঞ্জিন চিঞ্জিন গোটেই ফিট হৈ গৈছে গিয়াৰবক্স ফিট হৈ গৈছে তো এইখিনি কাম আছে আৰু কেইটামান বস্তুবোৰ লগাব বাকী আছে এইটোৰ তো এইখিনি কাম হৈ আছে এতিয়া কাম কৰি আছে অলৰেডি তলত ৰাখিবুল কি কৰা আৰু আমাৰ এইটো ইছুজুৰ যোনটো বডিটো পিছৰ কেৰিয়াৰটো সেইটো আহি পাইছে আৰু ইছুজুত কিছুমান বস্তু ৰখা আছে এইবোৰ যোনবোৰ আহি পাইছিলে সেইদিনা নিচা আৰু কাৰৰ সৈতে যোনটো মিলাই আছিলে তো ইয়াতে ৰখা হৈছে আমি গোটেই ফেচিয়াটো খুলি ৰাখিছোঁ ইয়াতে ফেচিয়াটো আৰু এপ্ৰনটো খোলা হৈ গৈছে এতিয়া এইটো ফিটিং হ'ব এতিয়া এইটো ফেচিয়া এইটো এপ্ৰনটো আৰু বস্তু কিছুমান ইয়াতে ৰখা আছে এইটো দুটা ফেণ্ডাৰ আছে আৰু তেনেকুৱা কিবা কিবি বস্তু আছে আহি আছে আৰু সন্মুখত এটা বাম্পাৰ আহিব বাকী আছে আৰু হেডলাইট আহিব বাকী আছে দুটা হেডলাইটে
তো এইবোৰ আহি আছে, অহাৰ পিছত আমি বাকীখিনি কাম ষ্টাৰ্ট কৰিম আৰু। তো আমাৰ ইয়াতে যোনখন ক্ৰেটা আহিছিলে এইটো ইঞ্চুৰেঞ্চ ক্লেইমত আহিছিলে, এইটো ছাইডৰ পেইণ্ট কৰা হৈছে গোটেই। তো তেখেতে আজি ইয়াতে ডেছ কেম এটাও লগাইছে মেক্সিলিংকৰ, এইটো ডেছ কেমটো লগাইছে। দেখাই দে, ফ্ৰণ্টত আৰু ৰেয়াৰত আছে, এইটো চাইডে, এইটো চাইডে ডেছ কেম আছে। আৰু আমাৰ ইয়াতে যোনটো হেৰিয়াৰ আহিছিলে সেইটো হেৰিয়াৰৰ গিয়াৰ বক্সটো খোলা হৈছে গোটেই। গিয়াৰ বক্সটোৰ ভিতৰত ভাঙা আছিলে, তো এইটো এতিয়া গিয়াৰ বক্সৰ কাম কৰিম আমি। আৰু আমাৰ ইয়াতে যোনটো ভেনিউ আহিছিলে এইটো উইণ্ডশ্বিল্ড চেঞ্জ কৰিবৰ কাৰণে, তো এইটোৰ ছাৰ্ভিচো হৈ আছে এতিয়া, কম্প্ৰিহেনচিভ ছাৰ্ভিচ হৈ আছে। আৰু আমাৰ এইটো যোনটো ডাষ্টাৰ আছিলে ডাষ্টাৰটো গোটেই ফিটিং হৈ গৈছে আজি, অলমষ্ট ৰেডি হৈ গৈছে, কালি পৰহি মানত যাব এইটো। আৰু এইপিনে আমাৰ যোনটো i20 আছিলে i20টো ডিছমেণ্টেল কৰা হৈছে। কোনো বাম্পাৰ, ফেণ্ডাৰ, লাইট এইবোৰ চেঞ্জ হ'ব। আৰু এইপিনে আজি ইয়াতে আমাৰ ডিজায়াৰো আহিছে এতিয়া অলপ আগত, ডিজায়াৰটো AC ৰিফিল কৰা হৈ আছে। তো এইখিনি কাম হৈ আছে আৰু